পোনপ্ৰথমে স্বাগতম জনাইছোঁ জুনাই টেক্স চাপোৰ্টৰ অন্য এটা ভিডিঅ'লৈ। আজি এটা নতুন বিষয় লৈ আলোচনা কৰিম, যিটো হৈছে জমাবন্দীৰ প্ৰতিলিপি আপুনি কেনেকৈ নিজৰ মোবাইল ফোনত অতি সহজে আপুনি চাব পাৰিব আৰু ডাউনলোড কৰি ল'ব পাৰিব। সেই বিষয়লৈ আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম। ৰেভিনিউ আছাম যিটো ধৰিত্ৰী ৱেবছাইট আছে, সেই ৱেবছাইটটোৰ জৰিয়তে আপুনি জমাবন্দীৰ প্ৰতিলিপিখন অতি সহজতে আপুনি ওলাই ল'ব পাৰিব। কেনেকৈ ওলাই ল'ব সকলো প্ৰচেছ আজিৰ এই ভিডিঅ'টো দেখুৱাই দিয়া হ'ব, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনে ক্ষেত্ৰত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব পৰৱৰ্তী সময়ত এনেধৰণৰ ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ। তেন্তে দেৰি নকৰি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আপুনি যেতিয়া এই ৱেবছাইটটোলৈ আহিব, অহাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ডেছবৰ্ড খোল খাই আহিব। আপুনি অলপমান স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছতে আপুনি ইয়াত দেখা পাইছে ন' অবজেকশ্যন চাৰ্টিফিকেট, লেণ্ড ৰেকৰ্ড, জমাবন্দী। এনেকৈ আপুনি স্ক্ৰল ডাউন কৰি আহিব। স্ক্ৰল ডাউন কৰি অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে ট্ৰেক ষ্টেটাছ NOC। আপুনি ইয়াৰ পৰা NOCখন ডাউনলোড কৰি ল'ব পাৰিব। তাৰ তলতে আপুনি ইয়াত দেখা পাইছে ক্লিক হিয়াৰ ফৰ মাল্টি লেংগুৱেজ জমাবন্দী। আপুনি মাতৃভাষাত, নিজৰ মাতৃভাষাতে আপুনি জমাবন্দীৰ প্ৰতিলিপিখন আপুনি ইয়াৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব। জমাবন্দীৰ প্ৰতিলিপিখন ডাউনলোড কৰিবলৈ হ'লে আপুনি এই ক্লিক হিয়াৰ যিটো অপশ্যন আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এটা নতুন পেজ খোল খাই আহিব। ইয়াতে 22টা ভাষাত আপুনি আপোনাৰ নিজৰ মাতৃভাষাতে আপুনি ডাউনলোড কৰি ল'ব পাৰিব জমাবন্দীৰ প্ৰতিলিপিখন। প্ৰথমতে আপুনি ইয়াত দেখা পাইছে ডিষ্ট্ৰিক্টখন আপুনি চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লোৱাৰ লগে লগে আপুনি নেক্সট অপশ্যনটোত আহিব পাৰিব। চাব ডিভিজন যিটো হয় আপুনি চিলেক্ট কৰি ল'ব। চাব ডিভিজনখন চিলেক্ট কৰি লোৱাৰ লগে লগে আপুনি তলত দেখা পাইছে চাৰ্কল অফিচ, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আকৌ ইয়াত দেখা পাইছে মৌজা আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপুনি আপোনাৰ মাটিডোখৰ কোনটো লাট হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। আপোনাৰ যিটো লাট হয় আপুনি চিলেক্ট কৰি ল'ব। লাট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ চাৰ্কেলত কিমানটা লাট আছে সকলো ইয়াতে শ্ব' কৰিব। তাৰ ভিতৰত আপোনাৰ মাটিডোখৰ কোনটো লাটৰ আণ্ডাৰত হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছতে ভিলেজ যিটো অপশ্যন দেখা পাইছে, এই অপশ্যনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত ভিলেজ লিষ্টখন ওলাই আহিব। আপুনি আপোনাৰ ভিলেজখন চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছতে স্ক্ৰল ডাউন কৰিব। ইয়াত দেখা পাইছে পাট্টা টাইপ, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মাটিডোখৰ কোনটো পাট্টা ছেকশ্যনত পৰে সেইটো আপুনি চিলেক্ট কৰি ল'ব। খেৰাজ মেডি, একচনা, বিশেষ মেডি, আপোনাৰ যিটো হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছতে আপুনি পাট্টা টাইপটো আপুনি চিলেক্ট কৰি লোৱাৰ পিছত চাৰ্চ ক্ৰাইটেৰিয়া যিটো অপশ্যন আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপুনি দাগ নাম্বাৰ নে পাট্টা নাম্বাৰৰ সহায়ত আপুনি বিচাৰি ওলাব বিচাৰে, তেনে ক্ষেত্ৰত আপুনি পাট্টা নাম্বাৰ নাইবা দাগ নাম্বাৰ যিটো আপোনাৰ সহজ হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছতে তলত দেখা পাইছে পাট্টা নাম্বাৰ অপশ্যন এটা আহিছে, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ গাঁওখনত কিমান পাট্টা আছে আপুনি ইয়াত চাব পাৰিব। আপোনাৰ যিটো পাট্টা নাম্বাৰ হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত তলত দেখা পাইছে এটা কেপচা কোড ফিল আপ কৰিব দিছে। কেপচা কোডটো আপুনি শুদ্ধকৈ ফিল আপ কৰি ল'ব। কেপচা কোডটো শুদ্ধকৈ ফিল আপ কৰি লোৱাৰ পিছত ডিছপ্লে যিটো অপশ্যন আছে, এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি অলপমান সময় ৱেইট কৰাৰ পিছতে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব। আপুনি স্ক্ৰল ডাউন কৰি তললৈ আহিব। তললৈ অহাৰ পিছতে আপুনি ইয়াত দেখা পাইছে লেংগুৱেজ। এই লেংগুৱেজ যিটো অপশ্যন আছে, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত বাংলা, বড়ো, ইংলিছ, গুজৰাটী, হিন্দী যিকোনো ভাষাত আপুনি আপোনাৰ জমাবন্দীৰ প্ৰতিলিপিখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব। মই যদি অসমীয়াতে চাব বিচাৰোঁ, তেনে ক্ষেত্ৰত অসমীয়াতে চিলেক্ট কৰা আছে। তাৰপিছতে আপুনি ইয়াত দেখা পাইছে আপোনাৰ পাট্টা নাম্বাৰ, দাগ নাম্বাৰ সকলো ইয়াত দেখা পাব আপুনি। এইখনে হ'ব আপোনাৰ জৰীপ হোৱা গাঁৱৰ জমাবন্দী প্ৰতিলিপি। এনেধৰণে আপুনি জৰীপ হোৱা গাঁৱৰ জমাবন্দীৰ প্ৰতিলিপি ডাউনলোড কৰি ল'ব পাৰিব মোবাইলতে অতি সহজতে। আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।